মুঠতে কেৰপাদা জ্বলিবা লাগে ময়ো জ্বলাব লাগিব ৰ'ব মই কিন্তু কাক জ্বলাওঁ ঠিক নাই কিয়ে বরের পাই গেলি পুৱাই পাই বৌ আৰু মাইৰ কিবা কাজিয়া লাগছি ৰকৰকো শুনবা নৰি গুচি আহিছো বয়েৰে যি মায়ের লগত কাইজা লাগছি দুইশর মারি নিদলি গিয়া মূৰত দুখ খুজি নাকি তো মই বুক মাৰিম মনে মনে থাকবা কৈছো থাকলি থাকলাক নাথাকিলি নাই দাদাই বুক মাৰবা নৰে মই পাৰিম দাইদিরে হাত ঘরত আছে না আছে দাইদিরে হাতে ঘরত থাকতে বয়েরে হাতে মায়ের লগত কাইজা করবা সাহস করে দে বুড়া ঘরত নাই পিটি নাকি পিটিক বুঢ়া কৈছা বুড়া মানুহ বুড়া বুলি কলো কি হল এটা নিজৰ মালত নজৰ নাৰখে বুঢ়াই বান্দাৰ আমাৰ ৰখ পাইছা ন এই তই মুখটো গৰম কৰি দিয়া যাওঁ এ ৰ যাবি ৰ চাহ খাওঁ ৰ আবিদু অ মালতী মালতী হা অ বাপ্পা ঐ মাতাৰ খুৰ বদলাই দিলাক কি হল হা এনাই গোটাই জানতো জানতো কৰি থাকে ইতাবা কি ভাবি মালতী মালতীকে গেৰি ধৰছি নহয় হা মালতী মালতীকে মাতি আনিলো এতিয়া ভালকে কথাখিনি কম জানটো জানটোকে গেৰি ধৰিবা লাজ লাগে হা হ'ব হ'ব কথা ঘূৰাবা নালগে ক কিতা কি কোৱে অ জানটো কেৰপাক গেলি দুখ লগা হৈছে হা অ ঘৰত বুঢ়াক আৰু মাকৰ কাইজা লাগছি ই গোটাই চাহ পানী নাখোৱাকে ওলাই গুচি আহিছি এতিয়া আমাক চাহখিনি দে অ মালতি চাউথ চেনি অলপমান বেছিকে দিবা হা এই চুলিটা আছে নে গেল ও সেইদিনা টাকা এগাজাৰ দি চাউল চেনি আটা দালি বাজাৰ কৰবা দিছি থাকবো দুদিনমান শুনতে আহিলে তোর ভালো হবে রে ন অভাব গেলা দূর হবে গুড মৰ্ণিং দাদা মৰ্ণিং বন্ধু গুড মৰ্ণিং দেখছি দাদা গুড মৰ্ণিং দিলো বন্ধুৱে পাত্তাই নিদিলাক তুমি এনেকৈ ইয়াত থকাটো মই ভাল পোৱা নাই অ বন্ধু এখন ঘৰক মই এনাই অহা নাই এখন ঘৰৰ আটা চেনি দালি চাউল এগলা বাজাৰ কৰবা সৰমাই মোক পঠাইছি সৰমাই কোনি চিনি পাইছি না বনাই চুইণ্টাবাইৰ মা হয় হয় নিজে বজাৰ সমাৰ কৰি খালে কোনো প্ৰব্লেম নাই কেৰপা ভিন্দক গিলি মস্ত দুখ লগা হৈছে দাদা কেৰপা লৈ দুখ কি হ'ল কেৰপাৰ চুইণ্টাবাই নাওমান পালকি মাৰা আন হৈছে আপোনালোকৰ বন্ধু হাজমলাৰ ফালে ঢাল খোৱা আন হৈছে চুইণ্টাবাই সঁচা নে মিছা মইতো কৈছোৱে দেখোন তইহে গুৰুত্ব নিদিলি সিহঁতৰ মাজত যে মৰামৰি হ'ব এইটো চিঞৰ কেৰপাৰ যিহে খং গুইলে দিব যেন পাওঁ মই কেৰপা ভিন্দক নাওমান চাম্ভলিব লাগিব দাদা কোনো দৰকাৰ নাই বাটৰ কচু গাত ঘঁহি লোৱাৰ হে ৰচোন ৰ ইমান চেলফিছ নহবিচোন তাই কিবা এটা পৰিস্থিতি চম্ভালিবলৈ ওলাইছে তই আকৌ মানা কৰিছ কিয় কোনো দৰকাৰ নাই চব কথাতে হাক কিয়া দেহে বন্ধু মই হলি চবকে চাম্ভলিবা নৰো কেৰপা ভিন্দক চাম্ভলাৰ দায়িত্ব মোৰ চাম্ভলিম আপুনি শিক্ষিতা ছোৱালী আপোনাক নহ'লে তুমি বুলিয়ে কম দিয়ক বয়সনো কিমান হৈছে তাতে আকৌ ছোৱালী মানুহ আপুনিয়ে কওকচোন মোৰ বয়স কিমান হৈছে কিমাননো হ'ব আৰু 18-20 ভিতৰতে হ'ব আৰু ধকে বয়স বাৰে ক'বা নালগে 15 পাৰ হৈ 16 সোমাইছি যোৱা মাহত বাৰ্থডে যাবা 6 মাহে হ'ল যোৱা মাহত 15 ক্ৰছ কৰি 16 সোমাইছে বাৰ্থডে যোৱা 6 মাহ হ'ল কি যে কথা কিছুমান কয় আপুনি আপোনাৰো আৰু কাম নাই হয় না ঘৰৰ পাছত দেখি নিৰলত বহি আপিৰ বয়স গণনা কৰি আছে আমি যি কৰোঁ কৈছোঁ তাতে কমবাইকে চকু দিব লগা হ'ল চাওঁ বুলি চাবা নালগে বোৱা বস্তুত দেখি অন্ধৰো চকু যায় সেই তেৰিকা দুয়োটা কাজিয়াত লিপ্ত হ'ব যেন পাওঁ আচলতে আপুনি যাওক এৰপেৰে কিয় যাব লাগে নাচব আপুনি মই যাওঁ বাৰু নৰে যাবা অ'কে নাযাওঁ ন' প্ৰব্লেম এই বিজনেছমেন কি মুগা হাৰাৰ বিজনেছ কৰি আছে নাজনো যি বিজনেছ কৰে কৰি থাকক কিন্তু গাঁৱত বৰি বেটিক লৈ বিজনেছ কৰিব চেষ্টা নকৰিব হ'ব নিজৰ গাঁৱত ইমান দাদাগিৰি দেখাবা নালগে বেলেগৰ পৰা আহা আলহীক দম দিয়াটো আকৌ ডাঙৰ কথা নহয় চবে দিবা পাৰে বেলেগৰ গাঁৱত যাই পেলাই দম দেখুলিয়ে মানিম বৰ জোখৰ কথা কৈছেহে আপুনি তুমি হয় নেকি হয় নামা যিমান নাম্বা সিমান ভিজবা মোৰ কি আহে যায় নিজেও কমবাই যাই ভিজলি হ'ল আমি কিবা মাতো না বুধেশ্বৰ ক ইমান গহীন হৈ আছ যে কিবা ভাল লাগি নথকা হ'ল
অনাবৰতে ভয় ভয় লাগি থকা হ'ল। কিহৰ ভয়? কেৰপা, সুনীতা, জয়া, হজমলা ইহঁতৰ কাণ্ড কাৰখানাবোৰ কিবা খেলি মেলি। এই খেলি মেলিবোৰে এদিন ডাঙৰ ঘটনা ঘটাব চাবি। ঘটিতো ঘটনা ঘটিব। কেৰপাই ইতিমধ্যে হাফ মাৰ্ডাৰ কৰি থৈছেই, এতিয়া ফুল মাৰ্ডাৰ কৰিব। ইমানেই, ইয়াতকৈ আৰু কি ঘটনা ঘটিব? ইয়াক কিয় কিবা ডাঙৰ হ'ব লাগিছিল নেকি? মৰক দে, যিয়ে যেনেকৈ মৰে মৰিবলৈ দে, তই মই ছেফ থাকিলে হ'ল। আমি ছেফ থাকিবলৈ হ'লে এটা কাম কৰিব লাগিব, এই ঘৰটো সলাব লাগিব। কিয়? এই খেলি মেলিবোৰৰ পৰা আঁতৰি থাকিব লাগিব। তোৰ যে কথা, আমি আমাৰ মতে শান্তিত থাকিম। কোনোবাই কাজিয়া কৰি মৰে, মৰিবলৈ দে, ন' প্ৰব্লেম। সেই কাৰণটো কৈছোঁ, যিয়ে যেনেকৈ মৰে মৰি থাকক, আমি ঘৰটো চেঞ্জ কৰিব লাগিব। এই কেঁচা উৰুষা ঘৰটো এৰিবলৈ মোৰো মন যায়, কিন্তু মই নোৱাৰোঁ। এই ঘৰটো, ইয়াৰ মানুহবোৰ সকলোৰে লগত কিবা এটা আত্মীয়তা গঢ় লৈ উঠিলেও এতিয়া এই ঘৰটো এৰি বেলেগলৈ যোৱা কথাটো ভাবিবই নোৱাৰোঁ। তয়ো এটা ইম'চনেল ফুল। জানো, হয় বোধহয়। ঐ, তোৰ লগত জয়াৰ বন্ধুত্ব ভাঙিলে তোৰ অ' ভোলা, নামান দীঘল দিছি ৰ'ব। বেমাৰ নাকি? অ' নহয়, লেপাত লেপাতকে পৰাটো কিবা বেমাৰ হান হৈছি। আগে নাছিল, নাইট ডিউটি কৰাৰ পৰে এইটো হৈছি। দিনতে কিবা বিছনাখনত লেপাত লেপাতকে পৰি থাকে। অ' মাতা মাতা, সিয়ে একলাই নাইট ডিউটি নকৰে যা, ময়ো তাৰ লগত নাইট ডিউটি কৰোঁ। মই দেখোন দিনত বিছনা দেখবাৰে নাই। একদিন কৈছিলো, অ' মোক গোটাই গেৰা হাকে উঠছি, কৈছি কেৰপাৰ লগত মোক কিয় মিল হা? সি গোটাই মালো নাইট ডিউটিৰ সময়ত বেলেগুৰ বাৰাণ্ডাত মাল খাই দি গেলদি পৰি থাকে। মোকতো হেগলা স্বভাৱ নাই। কি সেনকে কৈছে কুকুৰে? হয় দক, অ' গোটাই মিছা কথাও কোৱা নাই দক। আপুনি বহক, চাহ দিম ৰ'ব। কি হে বিন্দু? হাও তুমি মোক তুমি এই ভিন্দু চিন্দু বুলি নামাতবা দা। দৰকাৰ হ'লে মোক মদাহী বুলি মাতবা, কুকুৰ বুলি মাতবা, মই বেয়া নাপাওঁ। কিন্তু ভিন্দু চিন্দু একলা নকবা। হা কিয়া হাজবোলাক ভিন্দু বলবা। হয় নাকি? হাজমলাই আমাৰ গাঁৱৰে কাবাক বিয়া কৰাব নাকি? কি গাঁৱৰে হা? তোনাৰ বাহিৰেক বিয়া কৰব। আমাৰ বাইক কিয়া চুনটা বাহিৰেক? একলা ভুল ধাৰণা হে। তাই আপোনাকে ভাল পায়। আপোনাক জ্বলাবাক গেলি হাজমলাৰ লগত এক্টিং কৰি আছে। জানো হা, চব জানো। একলা এক্টিং চব সঁচা হৈ গেছি। প্ৰমাণ চাব পাৰে কিন্তু। আকৌ প্ৰমাণ চৰ দৰকাৰ নাই। চাওঁ দক হে ভিন্দু, দৌ প্ৰমাণ চাওঁ। আপোনাৰ লগত মই আৰু মোৰ লগত আপুনি দৌ ফিনি খুলহালি মিলি ভাল পোৱা এক্টিং কৰোঁ। কোনে কিমান জ্বলে গম পাম। হেৰি, আপুনি গোটাই মোক লাজ লগত ফেলে মাৰে দক। কিয়া হা? পেলা দি পৰা বিছনাৰ পাৰে উঠছি আৰু এইফালে লেপাত লেপাতকে হেতলিত পচছি। মই বিছনাত পৰিলো, তুমি কিহৰ লাজ লগোৱা হা? হাও, মৰত তুই বেমাৰীৰ দৰে বিছনাখনত পৰি থাকলি তিৰিতো লাজ নালগিব নেকি? নানানটা কথা কয়ে না। কোনে কি কয়েনো তোমাক? সকলে কয়ে। কোনে হকলেনো? মাই, কেৰপাদা, মাষ্টাৰ দাদা, সুনীতা, হাজমোলা ও সকলে কয়ে। মাইতটো বাদ দেচোন, আৰু কোনে কি কয়েনো? তাৰ নাম নাজনো, কাবাৰ কিবা খাই আছো নাকি? সেইটো হয় ৰ'বচোন, আমিও কাৰো খাই থকা নাই, আমিও কাকো শুয়ে থকা নাই। কিন্তু ইটা যদি মানুহগিলা এনকে কৈ থাকে, মোৰ দুখ নালগে নেকি কিবা? কিনো যাতা বকি আছ আজানটো? কোনে কি কয়েনো মোৰ কথা? মাৰপেৰে আৰম্ভ কৰিম। মাইতটো বাদ দেচোন। চব কম, পঢ়িলে মাতটোৱে কম মই। কি কলাক মায়ে? সুধছি মোক, হে বৰি বাবা অনাবাৰতে হেতলিখানত কিয় পৰি থাকে এ? কবা নৰা তই? তুমি কি কলা? কি কম আৰ? পুতেৰে মোৰ কথা শুনলিয়ে, এনকে কৈছো মই মাইক। আৰু কোনে কি কলাকনো? কাৰ কথা কিমান কম হে? অ' মাষ্টাৰ দাদাই কৈছি মালতী ফুলাকুৰ মোৰ গা বয়া হবলা। অ' সুনীতাই কৈছি অ' বৌ দাদাক মাতি দে আমে গোটাই ভোৰ ভৰে আছে। অ' হাজমলাই কৈছি আপুনি নিজৰ মানুহজনক ৰুমৰ ভিতৰত সোমোৱাই ৰাখে ন। আৰু কেৰ পাই কি কৈছি? মস্ত বয়াকে কৈছি। কি কৈছিনো? নাংগে কলি আপুনি কাজিয়া কৰিব যাব। নকৰো দে, কচোন। কৈছি এ নাংগে আপুনি কাজিয়া কৰিব। নকলি এতিয়া তোমাৰ লগতে মই কাজিয়া কৰিম। কচোন কি কৈছি? কৈছি অ' মালতী বগা গাড়ীটো বকাত পৰিল নাকি? মাতা মাতি দে। ইটাৰ ঘুমবা নালগে, বিছনাৰ পেৰে উঠো। ক'ত গৈছিলি? আপুনি কামৰ পৰা ঘূৰি আহিছে? নহয়, চানা মাছ খাবা মন গেল, চকুৰ পৰা এক পোৱা পুঠি মাছ কিনি আনলো,
আনি পাকঘৰতে থৈছো মেকৰি খাব বুলি ৰখি আছো তই ক'ত গৈছিলি আতুৱাৰ কাইৰ বৈ একবাৰ মাতিব থৈছিল কিয় আপুনি আৰু কাবাৰ আগত কৈ দিয়ে নেকিন দে হ'ব দে হলি কিবা ভয় কৰছা যদি নুশুনো দে নহয় হে আতুৱাৰ কাইৰ বৈ কচম দিছে হাৰাম কথা কাৰো আগত কবা হাক দিছে আপোনাৰ আগতো কবা হাক দিছে হলি নকবি তাকেইতো আপুনি আৰু কাবাৰ আগত কৈ দিয়ে নেকিন তাকেতো কিবা কাৰণত অলবাও পাৰে তাতকে নুশুনোৱে দে কাকো নকওঁ বুলি কলি কবা পাৰিম নৰো দে একো ঠিক নাই লগ বন্ধুৰ লগত অলে যাব পাৰে কথাটো নুশুনো দে কওঁ দিয়ক শুনক হে কাৰো আগত নকলি হ'ল পোৱা যাব নেকি মনটো বান্ধলি নককে থাকিব পাৰিব পাৰিম না নৰো হেন পাওঁ দেখোন পাৰিব দিয়ক শুনক আতুৱাৰ কাই সিখান গাঁৱৰ এটা সেইটো জানো দে ৰহিম কাকা যে মাৰা গৈছে তাৰ বৌক নিকা কৰাব খুজিছে হয় না আপুনি কেনকেন জানিলা সেইটো গোটেই জানে দে কেনকেন জানি দিয়ক 2 মাহমান আগতে একদিন ৰাতি আতুৱাৰ কাক সিখান গাঁৱৰ মানুহে বান্ধি থোৱা নাছিল সেনেকা চবই জানে এইটো কথাই তোক বৈ ক'ব হাক দিছিল যা এথানে যা যাই সুধিয়া ৰাইজে জানে কথাটোক তোক কিয় কচম দিব যা এথানে যা দিনত মাল খোৱা কিয় ঠাণ্ডা কৰ আগেৰ পাদা দিনত মাল খালি জানিবা তোমাৰ কাম শেষ দিনত মাল খতকে আগপেকেট ইন্দুৰ মাৰা বিহানি খাবা ৰাতি মাল খালি আকৌ নহয় নাকি খোৱা বস্তুটোতো খাবাই মদাহীক গাখীৰ দা সি মদে খাব ৰাতি খগিলেও মৰে কিন্তু খাই লৈ যিগিলাই বেহুজ হৈ উল্টি থাকে তাৰ কাম নাই ফিনিছ বাই মোৰো দেখোন সেনে হয় তুমিও ফিনিছ যাও ঐ সভ্য তই মোৰ তিৰিৰ আগত এগলাখান কি কৈ আহিছানো কি কৈ আহিছা মানে পাহাৰলো নহয় ইটা পাৰ হবা ধৰিছা কি হল দা কি হৈছি ই কুকুৰে মোৰ তিৰিৰ আগত যা তা কৈ আহিছে জানা না ভাই কি কৈছ আগৰ পাদা কিবা এটা কৈছিলো মনত নাই হা মনত কৰ মই কিন্তু জ্বলি আছো পটকে মনত কৰ মনত কৰা আগৰ পাদা হলাদে গোটেই জ্বলি আছে দে মনত পৰছি আহিবাৰ পাছত মাল্টিক কৈ আহিছিলো বোলো বগা গাহৰিক কবা মই চকতে আছো মোৰ তিৰিৰ আগত তই মোক বগা গাহৰি বুলি কবি কি আয়ে দে কৈছি দে আকৌ নহয় দে মোক কি বগা গাহৰি বুলি কব কি আয়ে দাদা উপায় নাই দা তুমি এনাই সুন্দৰ বগা কলা গাহৰি বুলি কি কিয় হৈ সেই ধৰি বগা গাহৰি বুলি কৈছি দে হাত পিলো নাম্বাৰ 1 কথা ভাই এনে সুন্দৰ বগা গাহৰিটো মই কলা গাহৰি বুলি কওঁ কাকে তইয়ে কৈছো এই কিবা খং উঠব খাই দিম ধৰি কেৰপা আৰু তই কি আহিবা ধৰিছা হা 2 দিন একেলগে মাল খালো বুলি তই কি আমাৰ সময় না বুলি ভাবছা নেকি ভালকে দেখবি কথা বয়া হৈ যাব কিন্তু যিকোনো প্ৰকাৰে আজি ৰুম এটা বিচাৰি উলিয়াবই লাগিব তইনো সেইটো কথাতে কিয় লাগি আছ মই কৈছো একো নহয় হজমোলা বেলেগ এটা ৰুমত থাকিম বুলি ভাবিছে আমি ৰুমটো বিচাৰিহে উলিয়াই দিব লাগে তাৰ যদি পচন্দ নহয় উলিয়াই দিম তাক ৰুমৰ পৰা পাগল হৈছ নেকি কটলা কৈছে আমি তিনিও লগ লাগিছোঁ এক কথাত ক'বলৈ গ'লে বিদেশত আপোন মানুহ মই তেনেকৈ খেদি দিব নোৱাৰিম দেই আগতে ৰুমটো বিচাৰোঁ বলচোন এনেই বিচাৰি কি লাভ সি যদি নাযায় ময়ে যাম নতুন ৰুমলৈ কথা হ'ল মই হজমোলাৰ লগত নাথাকোঁ বৰলা বুধেশ্বৰ কি হ'ল বুধেশ্বৰে বৰ চিন্তাত পৰিছেও চিন্তাত পৰিছে কিহৰ চিন্তা কেৰপাই যে তোক কাটি দুচেও কৰিব সেই চিন্তাত চিন্তা বাই হা মোৰ গোটাই মনটো মস্ত বেয়া লাগি আছে হা ঘৰক যাবা ওলছোতো এৰি যাবা মন যোৱা নাই কাকে বুধে দাক বন্ধুক গেলি সিমান চিন্তা নাই মোৰ দুখ লগা হৈছে কেৰপা ভিন্দুক গেলি হাও কিবা কওঁ কেৰপা ভিন্দু কেৰপাদা বুলি মাতবা কৈছে মোক আকৌ দৰকাৰ নাই কেৰপা ভিন্দ বুলিয়ে মাতি থাকিবি তুমি বোলে আৰু বিয়া নহ হা মই বিয়া হ নহক লৈ কি কথা আছে কথা আছে ৰবা তুমি বিয়া হবা বুলিহে কেৰপা ভিন্দু বুলিছিলো নহ যদি কেৰপাদা বুলিম হে নাই একো কথা নাই ৰ এতিয়াও কেৰপাই যিটোক বিয়া কৰৈ সেইটোক বাইদেউ বুলি মাতলি হল সুনিতা ডাইৰেক্ট ফোনটো লগা হা মোৰ গোটা কুলজাটো দগমগে আছে কেৰপাদাক যে আমাৰ এখেতে কাটবো খাটাং কিয়া কেৰপাদা আমাৰ এখেতোক বগা গাহৰিটো বুলি কৈছি ও খেদি গেছি গোটাই হৰহৰে হাই মোর দেখলি পিঠা খাবার কেনে মজা খাবার কেনে মজা নুনো নালগে তেলো নালগে নালগে খরির বজাও হাই মোর তেতলি পিঠা অ কাকা যাবা না গিয়া কোক যাব লাউতলোক লাউতলোক কিয় ফলাদা আৰু কেৰপাদাক লাল খুৱাম তাকে আনবা যাওঁ এইগিলাখান কু বস্তু আনবা মই নাযাওঁ তুমি তাকে গেলি ভাড়া হে মাৰিবা বেলেগত 30 টাকা লওঁ আপনি 25 টাকা দিলে হ'ব কিন্তু সিগলাখান বস্তু আনবা মই নাযাওঁ এটা কাম কৰা 20 টাকা ল'বা দা
এই মুৱাকে যিমান দূৰক লগি যাব পাৰ যাই থাকা 20 টাকাটো য'তে চেজ হয় মোক তাতে নামে দিবা